কৃষ্ণাত জহামালৰ পিছতে লতা মেকুৰী বাঘ উদ্ধাৰ বননীত মুকলি কৰি দিলে বন বিভাগে গোৱালপাৰা জিলাৰ কৃষ্ণাত পুৰণপাৰাত কালি এটা জহামাল উদ্ধাৰ হোৱাৰ পিছত আজি পুনৰ চকুধোৱা কৃষি পামত উদ্ধাৰ হয় এটা লতা মেকুৰী বাঘ জানিব পৰা মতে কালি পুৰণপাৰাত ব্ৰইলাৰ মুৰ্গীৰ সোৱাদ লবলৈ জংগলৰ পৰা ওলাই আহিছিল এটা জহামাল পিছে জহামালৰ দিন ভাল নাছিল যাৰ পৰিণতিত ব্ৰইলাৰ খোৱাৰ পৰিৱৰ্তে ৰাইজৰ হাতত বন্দী হ'বলগীয়া হ'ল সাধাৰণতে লোকচক্ষুত নপৰা প্ৰাণীটো ইয়াৰ পিছতে আজি কৃষ্ণাই চকুধোৱাৰ কৃষি পামত স্থানীয় ৰাইজৰ হাতত ধৰা পৰে এটা লতা মেকুৰী বাঘ প্ৰাণী দুটা চাবলৈ স্বাভাৱিকতে ভিৰ কৰে বহু লোকে অৱশ্যে কালিৰ দৰে আজিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বন্যপ্ৰাণীটোক নিজৰ জিম্বাত লৈ পৰৱৰ্তী সময়ত কাষৰীয়া বননীত মুকলি কৰি ইয়াৰ ব্যৱস্থা কৰে আমি আজি বৰঝাৰ ৰিজাৰ্ভ ফৰেষ্টত আমি পেট্ৰলিং কৰি থকা অৱস্থাত আমাৰ কৃষ্ণাইৰ গাতে লাগি থকা চকুদুৱা বুলি কয় সেই ঠাইখিনি তাৰ ওচৰত এটা মানে আমাৰ এগ্ৰিকালচাৰ ফাৰ্ম হাউচ বুলি আছিল তাত ওচৰৰ মানুহে আমাক কণ্টেক্ট কৰিলে যে তাত বোলে কিবা বাঘৰ পোৱালি ওলোৱা বুলি তাৰপিছত আমি তাত গ'লোঁ ফোনযোগে কৈছোঁ যে আমি যাই আছোঁ তাৰপিছত যোৱাৰ পিছত তাত আমি দেখা পালোঁ যে এটা লতা মেকুৰী বাঘ প্ৰাপ্তবয়স্ক তাৰ মোটামুটি 5 বছৰমান হৈছে সেইটো আমি ধৰি আনি পেলাই আমি ৰিজাৰ্ভ ফৰেষ্টত এৰি দিয়া গৈছে এনেকুৱা সন্দেহ মানে হয় কেতিয়াবা মাজে মাজে ইয়াৰে আগতেও আমাৰ মানে দুটা ওলাইছিল আমি সেই দুটা ধৰি কিনে আমি মানে এৰি দিয়া গৈছে ৰিজাৰ্ভত এতিয়া বৰ্তমান নাই এতিয়া আমি এইটো আমি এতিয়া ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত আমাৰ এৰি দিয়া হৈছে য'ত জনশূন্য জাগা তাত কোনো ধৰণৰ অসুবিধা নাই আৰু এইটো লতা মেকুৰী বাঘে মানুহ আক্ৰমণ নকৰে কেতিয়াও এইটো মানে ধৰক সৰু মানে হাঁহ মুৰ্গী মানে এনেকুৱা কিছুমান বস্তু বিচাৰি তেওঁলোকে বেছি মানে ডাঙৰ নহয় মানে 5 বছৰমান হ'ব প্ৰায় অনুমানিক